Hi everyone, welcome to my YouTube channel. তো আজি লৈ আহিছো আপোনালোকলৈ জুলাই মাহৰ মান্থলি প্ৰেডিকশ্যন। চাওঁ আহক যে জুলাই মাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব, কি মেছেজ আপোনাৰ বাবে জুলাই মাহটোৱে লৈ আহিছে। চ' 13 কাৰ্ডৰ যোগেদি জানো আহক। ইয়াৰ বাবে আপোনালোকে স্ক্ৰীনত দিয়া 4টা পাইলৰ ভিতৰত যিকোনো এটা পাইল চুজ কৰক। যিটো পাইলে নেকি আপোনাক এট্ৰেক্ট কৰিছে বা যিটো পাইল দেখি আপোনাৰ সেই পাইলটোৰ প্ৰতি এটা এট্ৰেকশ্যনছ ফিল হৈছে। তো যিটো পাইল চুজ কৰিলে সেই পাইল নাম্বাৰটো কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি অন কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনছ আপুনি আগতেই লাভ কৰে আৰু ভিডিঅ'টোৰ এনাৰ্জিৰ লগত কানেক্ট হ'বৰ বাবে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আপুনি উপকৃত হোৱাৰ লগতে আপোনাৰ নিয়েৰ এণ্ড ডিয়েৰ ওৱানছ সকলেও যাতে এই ভিডিঅ'টো লাভ কৰে। এতিয়া জানো আহক পাইল 1 যিসকলে চুজ কৰিছে তেওঁলোকৰ বাবে। যিসকলে পাইল 1 চুজ কৰিছে তেওঁলোকৰ দেখা গৈছে জুলাই মাহটো আপোনালোকৰ স্বাস্থ্য বেলেঞ্চ থাকিব, কিন্তু কিছু ক্ষেত্ৰত আপোনালোকে মানসিকভাৱে নিৰাশ অনুভৱ কৰিব পাৰে, কিছু ষ্ট্ৰেছ অনুভৱ কৰিব পাৰে। গতিকে নিজক মেডিটেশ্যনৰ যোগেদি নিজৰ মাইণ্ডটো কণ্ট্ৰল ৰাখিবলৈ চেষ্টা কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ এনাৰ্জি এই মাহটোত খুব বেছি হাই এনাৰ্জেটিক হৈ থাকিব। গতিকে কেৰিয়াৰৰ কাৰণে যিসমূহ কাম কৰিম বুলি ভাবিছে, যিবোৰ নেকি ডিচিশ্যন ল'ম বুলি ভাবিছে এই মাহটোত ল'ব পাৰে, কাৰণ এই মাহৰ আপোনাৰ কেৰিয়াৰৰ এনাৰ্জি খুবেই বেছি পজিটিভ হৈ আছে। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আপোনালোকে কিছু কনফিউশ্যনছ অনুভৱ কৰিব পাৰে। আপোনালোকে এনেকুৱা দেখা পোৱা গৈছে যে আপোনাৰ পাৰ্টনাৰক যি বুলি ভাবে সেয়া হয়তো তেওঁৰ ৰিয়েল ফেচ নহয়, বা আপুনি যি বুজি আছে হয়তো তেওঁ তাতকৈও বেছি ভাল, নাইবা তেওঁ যদি আপুনি ভাল বুলি ভাবি আছে তেওঁ কিন্তু আপোনাক ট্ৰিট কৰিব পাৰে। গতিকে অভাৰঅল যদি ক'বলৈ যাওঁ ৰিলেশ্যনশ্বিপৰ এনাৰ্জিটো খুব বেছি ডিপ্ল'মেটিক হৈ আছে, লগতে কিছু কনফিউজনৰ এনাৰ্জি দেখিবলৈ পোৱা গৈছে। ফাইনেন্সিয়েলি আপোনালোকৰ ষ্টেবিলিটি থাকিব যদিও আপোনালোকে ভবামতে নহ'ব পাৰে। গতিকে যি পাইছে তাক লৈ হেপী হ'বলৈ শিকক। অভাৰঅল এনাৰ্জি হিচাপে এই মাহটোত কিছু আপোনালোকৰ কনফিউজনছ আহিব পাৰে, হয়তো কিছু নিগেটিভ চিটুৱেশ্যনৰ আপোনালোকে ফেচ কৰিব লগা হ'ব পাৰে। ৰিয়েল ফেক্টটোৰ পৰা আপোনালোকে আঁতৰি যোৱাও দেখিবলৈ পোৱা যাব পাৰে। গতিকে এই মাহটোত যিমান পাৰে নিজকে সঞ্চত ৰাখক আৰু ডিভাইনৰ পৰা গাইডেন্স ল'বলৈ নাপাহৰিব। এই এনাৰ্জিৰ লগত কানেক্ট কৰিবৰ বাবে আপোনালোকে 1111 বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ছেভ কৰিব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ পাইল 2 যিসকলে চুজ কৰিছে তেওঁলোকৰ দেখা গৈছে যে আপোনালোকৰ জুলাই মাহত হেল্থটো খুব বেছি ভালে থাকিব। কিছু ক্ষেত্ৰত আপোনালোকৰ নিগেটিভ থটছ আহিব পাৰে, বাট সেয়াও আপোনালোকৰ ক্লিয়াৰ অতি সোনকালেই হৈ যাব। গতিকে হেল্থৰ কাৰণে আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কথা নাই। জাষ্ট আপোনালোকে গ্ৰীণ ভেজিটেবলছ এণ্ড ফ্ৰুটছ খোৱাৰ ওপৰত গুৰুত্ব দিয়ক, কাৰণ আপোনাৰ বডিত হয়তো কিছুমান মিনাৰেলছৰ কমি হ'ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা গৈছে আপোনালোকে কিছু নিজকে প'জ কৰা দেখিবলৈ পোৱা গৈছে, লগতে এটা চাৰেণ্ডাৰনেছ দেখিবলৈ পোৱা গৈছে। গতিকে নিজকে একশ্যন টেকাৰ হিচাপে গঢ়ি তোলক, নিজৰ বাবে একশ্যন লওক, নিউ পাৰ্চপেক্টিভেৰে নিজৰ লাইফটো আপোনালোকে কেনেকুৱা হোৱা বিচাৰিছে সেয়া আপোনালোকে চিন্তা কৰক। ৰিলেশ্যনশ্বিপৰ এনাৰ্জি খুব বেছি ভাল। যিসকল ছিংগলছ হয়তো তেওঁলোকৰ লাইফত নিউ প্ৰপ'জেলছ আহিব পাৰে, নিউ কমিটমেণ্ট আহিব পাৰে। গতিকে এই এনাৰ্জি ক্লেইম কৰিবলৈ কমিটমেণ্ট বুলি টাইপ কৰিব। ফাইনেন্সিয়েলি আপোনালোকৰ ষ্টেবিলিটি দেখিবলৈ পোৱা গৈছে। ফাইনেন্সৰ এনাৰ্জি খুব বেছি ভাল, কিন্তু অভাৰঅল এনাৰ্জি যদি চাওঁ কিছু কনফ্লিক্টছৰ আপোনালোকে সন্মুখীন হ'ব লগা হ'ব পাৰে এই মাহটোত। পাইল 3 যিসকলে চুজ কৰিছে তেওঁলোকৰ দেখা গৈছে যে আপোনালোকৰ হেল্থৰ কাৰণে কিছু চিন্তিত হ'ব লগা হ'ব পাৰে। গেছ ইনডাইজেশ্যনছ, লগতে আপোনালোকৰ জ্বৰ, চৰ্দি নাইবা মূৰৰ বিষ তেনেকুৱা কিছুমান যিসমূহ এনভাইৰনমেণ্টেল ইছ্যুজ তেনেকুৱা হোৱাৰ সম্ভাৱনা আছে। হাইড্ৰেশ্যনত আপোনালোকৰ অকণমান ইছ্যু হ'ব পাৰে, ডিহাইড্ৰেশ্যনত ভুগিব পাৰে। গতিকে নিজকে হাইড্ৰেটেড কৰি ৰাখিব। আপোনালোকে কেৰিয়াৰৰ ক্ষেত্ৰত কিছু কনফিউজনছ অনুভৱ কৰিব পাৰে,
কেৰিয়াৰৰ ক্ষেত্ৰত কিছু ডিচিশ্যন লওঁতে আপোনালোকে এখোজ পিছুৱাই আহিব লগা হ'ব পাৰে। গতিকে বেলেগৰ পৰা এডভাইচ ল'বলৈ নাপাহৰিব। কি কৰিলে আপোনাৰ কাৰণে ভাল হয় সেয়া আপোনালোকে ডিছকাছ কৰি প্লেন কৰিহে যাতে আগবাঢ়ে। ৰিলেশ্যনশ্বিপৰ এনাৰ্জি খুব বেছি ভাল, এটা নাৰ্চাৰিং এনাৰ্জি দেখিবলৈ পোৱা গৈছে, ডিপ লাভ দেখিবলৈ পোৱা গৈছে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত। ফাইনেন্সিয়েলি আপোনালোকৰ বহুত বেছি ভাল এটা এনাৰ্জি আছে। ফাইনেন্সিয়েল অপৰচুনিটিজ আহিব পাৰে, এবাণ্ডেঞ্চ আহিব পাৰে। গতিকে একশ্যন টেকাৰ হিচাপে আগবাঢ়ক। ডেফিনেটলি আপুনি এই মাহটোত যথেষ্ট পৰিমাণৰ ফাইনেন্সিয়েল ষ্টেবিলিটি গেইন কৰিব পাৰিব। কিন্তু অভাৰঅল এনাৰ্জি হিচাপে আপোনাৰ এই মাহটোত ডিসএপইণ্টমেণ্ট কিছুমান আহিব পাৰে। নিজকে আপোনালোকে সেই চিটুৱেশ্যনটোৰ পৰা উইথড্ৰল কৰিব যেন তেনেকুৱা অনুভৱ হ'ব পাৰে। বাট যিয়েই নহওক আপোনাৰ এই চিটুৱেশ্যনটো খন্তেকীয়া সময়ৰ বাবেই হ'ব। গতিকে সেই সময়ত ইউনিভাৰ্চৰ লগত খুব বেছি কানেক্টেড হৈ থাকিব। এই এনাৰ্জি ক্লেইম কৰিবলৈ ইউনিভাৰ্চ বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। লাষ্ট পাইল 4 যিসকলে চুজ কৰিছে তেওঁলোকৰ জুলাই মাহৰ হেল্থটো খুব বেছি ভাল। আপোনালোকে নিজৰ হেল্থৰ কাৰণে একশ্যনছ লোৱা দেখিবলৈ পোৱা যাব আৰু অলৰেডি আপোনালোকে একশ্যন লৈছেই। নিজকে ইণ্ডিপেণ্ডেঞ্চ অনুভৱ কৰিব। আপোনাৰ এনাৰ্জি লেভেল খুব বেছি ভাল থাকিব। হিলিং এটা এনাৰ্জি দেখিবলৈ পোৱা গৈছে। চ'ল চাৰ্চিং দেখিবলৈ পোৱা গৈছে। কেৰিয়াৰৰ এনাৰ্জি এই মাহটোত আপোনাৰ খুব বেছি ভাল আৰু উন্নত দেখিবলৈ পোৱা গৈছে। কেৰিয়াৰত আপোনাৰ প্ৰগ্ৰেছ হ'ব এণ্ড আপোনালোকে কেৰিয়াৰত সেই ছাকচেছটো লাভ কৰিব যিটো হাৰ্ডৱৰ্ক আপুনি কৰিছে। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আপোনালোকৰ ভাল অপৰচুনিটিজ আহিব। ৰিলেশ্যনশ্বিপত গ্ৰ'থ দেখিবলৈ পাই আছোঁ। কিন্তু কিছু ক্ষেত্ৰত এটা নিগেটিভ এনাৰ্জিও কিন্তু ৰিলেশ্যনশ্বিপত আছে। যদি আপুনি ৰিলেশ্যনশ্বিপত নিগেটিভ ফিল কৰিছে তেন্তে সেই ৰিলেশ্যনশ্বিপটো আপোনাৰ কাৰণে নহয়। হয়তো আপোনাৰ কাৰণে ভাল আৰু ৰিলেশ্যনশ্বিপৰ প্ৰপ'জেলছ আহিব পাৰে। গতিকে ভালটোহে আপোনালোকে যাতে চুজ কৰে। ফাইনেন্সিয়েলি আপোনালোকৰ দেখিব পোৱা গৈছে যে ফাইনেন্সিয়েলি আপোনালোকক কোনোবাই চিট কৰিব পাৰে। আপোনাৰ এনাৰ্জিটো ফাইনেন্সৰ ক্ষেত্ৰত ভাল যদিও অন্য কাৰোবাৰ ফলত আপোনাৰ ফাইনেন্সিয়েলি কিছু ডিষ্টাৰবেঞ্চেছ বা কিছু কনফ্লিক্টছৰ সৃষ্টি হোৱাৰ চান্সেছ আছে। ইলিউজনত নপৰিব। লগতে আপোনালোকে য'তে যি কাম কৰি আছে নিজৰ ফাইনেন্সৰ কাৰণে তো সেই কামটোৰ ওপৰত গুৰুত্ব দি আগবাঢ়িব। এণ্ড অভাৰঅল এনাৰ্জি আপোনাৰ খুব বেছি পজিটিভ। আপোনাৰ কাৰণে নতুন কিছুমান অপৰচুনিটিজ আহিব এই মাহটোত। গতিকে একচেপ্ট কৰিবলৈ ৰেডি থাকক আৰু কমেণ্ট কৰিব আই একচেপ্ট ইট। আৰু ভিডিঅ'টো যিমান পাৰে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।